মানৱ বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত প্ৰতিষ্ঠিত আদৰ্শ জাতীয় বিদ্যালয়ৰ 29তম প্ৰতিষ্ঠা দিৱস উদযাপন। উত্তৰ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হোৱা এই বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে মানৱ বিকাশ কেন্দ্ৰৰ সভাপতি মহেশ্বৰ পাটোৱাৰীয়ে। ইয়াৰ পিছত স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে 29তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে গীতে মাতে আদৰ্শ শীৰ্ষক এক বাৰেৰহণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বিদ্যালয়ৰ উন্নতিকৰণৰ কাৰণে 2024 বৰ্ষৰ পৰা কলা আৰু বিজ্ঞান শাখা সংযোজন কৰি আদৰ্শ জাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে ৰূপান্তৰিত কৰা হ'ব বুলিও জনায় বিদ্যালয় কৰ্তৃপক্ষই। উল্লেখযোগ্য যে 1996 চনতে মাত্ৰ 40 জন ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে বৰ্তমানলৈকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি 29তম আমাৰ আদৰ্শ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে সভাপতি মহোদয়ে ক'লেই যে আমাৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শিক্ষক শিক্ষয়িত্ৰীসকলে পতাকা উত্তোলন, আমাৰ স্মৃতি দৰ্পণ, বৃক্ষৰোপণ, তাৰ উপৰি গীতে মাতে আদৰ্শ বুলি এটি অনুষ্ঠান ৰখা হৈছে, যিটো অনুষ্ঠানৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰতিভা, এই প্ৰতিভাখিনি বিকাশ কৰাৰ এটা থল পাইছে। গতিকে এনেধৰণৰ এটা অনুষ্ঠান আমি ইয়াত ৰাখিছোঁ। ইয়াৰ মূল উদ্দেশ্য এইটোৱেই যে বাৰ্ষিক ভিত্তিত আমি ল'ৰা ছোৱালীখিনিৰ যিখিনি সুপ্ত প্ৰতিভা, এই প্ৰতিভাখিনি উলিয়াই অনাৰ কাৰণে আমি এটা প্ৰত্যেকবাৰে সৰস্বতী পূজা বা তেনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে কৰিছোঁ। কিন্তু এইবেলিৰ পৰা আমি এটা প্ৰয়াস কৰিছোঁ যে 8 জানুৱাৰীৰ দিনটোতে আমি যিহেতু প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এনেধৰণৰ অনুষ্ঠান এটা আমি কৰি যাম, প্ৰতি বৰ্ষতে আমি কৰি যাম বুলি ক'লে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এটা কথা, আমি বাৰুকৈ এইবাৰ আমাৰ যিটো জেনেৰেল বডি আছে, জেনেৰেল বডিৰ সভাত এটা প্ৰস্তাৱ হৈছিলে যে আমি যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বিদ্যালয়খনক আমি উন্নীত কৰিব লাগে, এই 2024 বৰ্ষৰ পৰাই আমি বিজ্ঞান, কলা ইত্যাদি শাখা আমি ইয়াত উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈ ৰূপান্তৰিত কৰিম বুলি ক'লে আমি আশা ৰাখিছোঁ। আৰু এতিয়াৰ পৰা আমাৰ আদৰ্শ জাতীয় বিদ্যালয় দি দিয়াৰ নামটো আমি ইতিমধ্যেই সিদ্ধান্ত লৈছোঁ, আদৰ্শ জাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে ৰূপায়িত হ'ব, নামলৈ ৰূপায়িত হ'ব, যাক ইংৰাজীত আদৰ্শ জাতীয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি কোৱা হ'ব। গতিকে মই সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ এই কাৰণে যে আমি 1996 চনত এই বিদ্যালয়খন মাত্ৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰিছিলোঁ। সেই সময়ত যথেষ্ট ভয় খাইছিলোঁ আমি যে আনৰ ল'ৰা ছোৱালী আনি ইয়াত শিক্ষা প্ৰদান কৰিব পাৰিম নে নোৱাৰিম। কিন্তু দেখিছোঁ যে আমি 2006 বৰ্ষৰ পৰা যেতিয়া আমাৰ এই ক্লাছ 10ম শ্ৰেণীৰ পৰা ইয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল, তেতিয়াৰ পৰা আমি 100% উত্তীৰ্ণৰে এই বিদ্যালয়খনে এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। গতিকে অনাগত দিনত 24 বৰ্ষৰ পৰা যি হাই ছেকেণ্ডেৰী আমি আৰম্ভ কৰিম, তাতো নিশ্চয় যদি আমাৰ অভিভাৱকসকলে আমাৰ ওপৰত এটা বিশ্বাস ৰাখে, সেই বিশ্বাসখিনি আমি দিয়াৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিম, সেইটো আমি দৃঢ় প্ৰতিজ্ঞ। আটাইয়ে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে উচ্চতৰ মাধ্যমিক শাখা খোলাৰ লগে লগে আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ যিহেতু জীৱন গঢ়াৰ এটা সপোন, সেই সপোনক যাতে আমি ৰূপায়িত কৰিব পাৰোঁ আৰু অঞ্চলটোলৈ যাতে এটা সুনাম কঢ়িয়াই আনিব পাৰে সেই ল'ৰা ছোৱালীৰ জৰিয়তে, সেইখিনি আমি নিশ্চয় কৰিম। এইখিনি আমাৰ প্ৰতিজ্ঞা। আজিৰ এই পবিত্ৰ পতাকাৰ তলত আমি সেনেধৰণৰ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি আশা ৰাখিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এজন আদৰ্শ ছাত্ৰ ছাত্ৰী হৈ তেওঁলোকে সমাজত ভাল প্ৰতিষ্ঠা কৰিব। এইটো আমাৰ এটা প্ৰথম আমাৰ এটা আস্থা এটা আছে। ইয়াৰ পিছতে আমি ক'ব বিচাৰিছোঁ এই বিদ্যালয়খনে এই 29 বছৰতে আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই বছৰতে আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ খোলা হ'ব, শাখা খোলা হ'ব। ইয়াত বিজ্ঞান, কলা, বাণিজ্য গোটেই বিষয়ৰে আমি শাখা খুলিম। গতিকে আমি আশা ৰাখিছোঁ এই অঞ্চলৰ সকলোকে আমি অনুৰোধ জনাইছোঁ, তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক আমাৰ এই বিদ্যালয়ত দি এটা সুন্দৰ কৰি গঢ়ি তুলিব বুলি আমাৰ এটা আশা। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।